ৰাম নাৰায়ণ ৰাম। যেতিজৰা আমাৰ দেশ স্বাধীন নহ'ল তেতিজৰা এক স্বাধীনতা সেনানী আছিল যাৰ নাম আছিল সুৰুজু সেন। সেইজনা চিটাগাঁৱৰ পৰা আছিল যি আজি ইষ্ট পাকিস্তান হৈ পৰিছে। যেতিজৰা তেওঁক ফাঁসী দিয়া হৈছিল তেতিজৰা বালক ব্ৰহ্মচাৰী যি জেলৰ বাহিৰত ঠাৱৰিছিল তেওঁ ফাঁসীৰ পাছত তেওঁলোকৰ আত্মাক নিজৰ হাতত ৰাখি তেওঁলোকৰ উদ্ধাৰ কৰিছিল। যেতিজনাথো ৰাম গডছে মহাত্মা গান্ধীলৈ গুলী মাৰিছিল তেতিজৰা তেওঁ মুক্তি লাভ কৰিছিল। কিন্তু গান্ধীজীৰ পুনৰ জন্ম মেথকৰ ৰূপত হৈছিল আৰু যেতিজৰা জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল তেতিজৰা তেওঁৰ পুনৰ জন্ম মৰুৱা ৰূপে হৈছিল। গান্ধীজী আৰু নেহৰুজীক এই জন্মই শাস্তিৰ ৰূপত দিয়া হৈছিল। সেইজনৰ বাবে আজিৰ সমাজত যিমান মানুহ পৃথিৱীলৈ আছে তেওঁলোকক এই বুজিবলৈ প্ৰয়োজন যে যদি সেইজনে ভুল কাম কৰিব তেন্তে তেওঁলোকেও শাস্তি পোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা বা কৰ পৰা তেওঁলোকক ধৰ্ম আৰু পূজা পাঠ বাচিবলৈ বুলি কোৱা নহ'ল। সেইজনা নহ'ল তেওঁলোকক মাত্ৰ সোনকালে ৰাম নাৰায়ণ ৰাম উচ্চাৰণ কৰিবলৈ কোৱা হ'ল। যদি আপুনি ৰাম নাৰায়ণ ৰামৰ উচ্চাৰণ আৰু মেডিটেশ্যন কৰিব নোৱাৰি তেন্তে কোনো ধৰ্ম কোনো ঈশ্বৰে আপোনাৰ উদ্ধাৰ কৰিব নোৱাৰে। পৃথিৱীত যিমান গছ পাহাৰ আছে সেইবিলাক সকলো একদিন তললৈ যাব আৰু পৃথিৱীত ধ্বংসৰ সৃষ্টি হ'ব। সকলো শেষ হৈ যাব। তাৰ পিছত এক নতুন পৃথিৱী সৃষ্টি হ'ব। আমি কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰোঁ। মোদী আৰু যোগী ভাল সেইজনাৰ বাবে আপুনি তেওঁলোকক ভোট দি শাসন ব্যৱস্থা বজাই ৰাখক। নেহৰু পৰিয়ালৰ উচিত নিজৰ সকলো সম্পত্তি জনগণৰ নামে দি যোৱাৰ তেতিজৰা মানুহে কওক যে কংগ্ৰেছ ভাল চৰকাৰ তেতিজৰা মানুহে তেওঁলোকক সমৰ্থন কৰিব। আমিও তেওঁলোকক সমৰ্থন কৰিব। যদি নেহৰু পৰিয়াল এনেকুৱা নকৰে তেন্তে কোনো মানুহে তেওঁলোকক সমৰ্থন নকৰে আৰু তেওঁলোকক ভাৰতত ৰ'বলৈ অনুমতি দিয়া নহ'ব। এই পৰিয়ালটোৱে একমাত্ৰ পৰিয়াল যাৰ পৰা হিন্দু মুছলিমক বিভাজন কৰি ৰখা হৈছে। গান্ধী পৰিয়াল যিসকল এতিয়াও জীৱিত আছে তেওঁলোকক আমাৰ দেশটো বুজিব লাগিব। যিসকলৰ হাতত লুটৰ সম্পত্তি আছে সেইবিলাক সকলো ৰিজাৰ্ভ বেংকত উভতি দিব লাগিব। এই পৰিয়াল যিমান সোনকালে সন্ন্যাস কৰিব তিমান সোনকালে তেওঁলোক মুক্তি পাব আৰু এই দেশটো এক সুন্দৰ পৃথিৱী হৈ পৰিব। দেশৰ জনতা তেওঁলোকক নতুন জীৱন দিব আৰু তেওঁলোকক পালন কৰিব। আপুনি শংকৰ চৰকাৰক মাতাওক। সেইজনা আপোনাক ক'ব যে আপোনাক কি কৰিব লাগে আৰু কি নহ'ব। সেইজনা আপোনাৰ অতীত আৰু ভৱিষ্যত বুজাই দিব।